আছে অনুভৱ কেনেকুৱা আছে তাৰপিছতে সঁচাকৈ বেছিমাৰী মানে প্ৰেছ ক্লাবে বেছিমাৰী প্ৰেছ ক্লাবে যোৱা বছৰৰ পৰা যিটো বেছিমাৰী ৰত্ন বঁটা দিয়া আৰম্ভ কৰিছে প্ৰদান কৰা আৰম্ভ কৰিছে এইটো সঁচাকৈয়ে আমাৰ এইটো প্ৰশংসনীয় এটা পদক্ষেপ তেওঁলোকৰ কাৰণ ইয়াৰ দ্বাৰা এই অঞ্চলৰ বেছিমাৰীৰ বৃহৎ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত কাৰ্যকলাপৰ মানে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বহুত কৰ্মক্ষেত্ৰত বিভিন্নভাৱে আগবঢ়োৱা অঞ্চলটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যিসকলে সহযোগিতা বা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে তেওঁলোকক যিটো স্বীকৃতি প্ৰদান কৰা হৈছে এই স্বীকৃতিটো সঁচাকৈয়ে প্ৰশংসনীয় আৰু এই স্বীকৃতিৰ জৰিয়তে বহুত মানুহ হয়তো বহুত পৰৱৰ্তী জেনেৰেশ্যন যিটো পৰৱৰ্তী জেনেৰেশ্যনো আগবাঢ়ি আহিব যে সঁচাকৈয়ে বেছিমাৰী প্ৰেছ ক্লাবে না যোগ্যজনক হয়তো মই যোগ্য নহ'লেও হয়তো যিটো মোক যোগ্য বুলি ভাবি আজি এইবাৰ বেছিমাৰী বঁটা প্ৰদান কৰা হৈছে হয়তো পৰৱৰ্তী জেনেৰেশ্যনে হয়তো ভাবিব যে সঁচাকৈয়ে আমিও আগবাঢ়িব লাগিব সমাজ সেৱাৰ ক্ষেত্ৰত যাতে আমি সকলোৱে যাতে সমাজৰ যিকোনো ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ কাম কৰি যাব পাৰোঁ বেছিমাৰী প্ৰেছ ক্লাবৰ এই উদ্যোগ সঁচাকৈয়ে প্ৰশংসনীয় এইটো সঁচাকৈয়ে প্ৰশংসনীয় আৰু ভৱিষ্যতেও যাতে তেওঁলোকে এনেকুৱা কামবিলাকত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ বাবে আমাৰ ফালৰ পৰা আশীৰ্বাদ জনাইছোঁ আৰু আন্তৰিক ধন্যবাদ তেওঁলোকক জ্ঞাপন কৰিছোঁ বেছিমাৰী ৰত্ন বঁটা প্ৰদান কৰা হৈছে আপুনি যদি বঁটা প্ৰাপক আজি অনুভৱ কেনেকুৱা আছে আপোনালোকে অনুভৱটো ভাল লাগিছে মানে আৰু ভৱিষ্যত এইটো চলি থাকিলে আৰু ভাল পাম বিগত বৰ্ষতো কিন্তু বেছিমাৰী প্ৰেছ ক্লাবে এই বঁটা প্ৰদান কৰিছিলে আপোনাৰ আশা কেনেকুৱা অনাগত দিনত মইতো মিটিঙত ক'লোঁ যে কিয়ামত পৰ্যন্ত মোৰ আশা আছে যে এইটো চলি থাকক আৰু যিসকলে মানে উপযুক্ত তেওঁলোকে এই স্বীকৃতিটো পাব লাগে আশাবাদী আপুনি উদ্যোগক আমি মানে পৰামৰ্শ এইটো দিব বিচাৰোঁ যে তেওঁলোকে যাতে নিজৰ ভিতৰত খোৱা কামৰা নকৰি ৰাইজৰ ভাল কাম কৰি যাওক নিশ্চয় থেংক ইউ ছাৰ আমাৰ বেছিমাৰী অঞ্চলৰ মহস্য ব্যক্তি বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহাশয় অৱসৰপ্ৰাপ্ত যিয়ে এই অঞ্চলটোত এটি স্বাক্ষৰ ৰাখি থৈ গৈছে তেওঁৰ কৰ্মৰ যোগেৰে তেওঁৰ কাৰ্যকুশলতা তেওঁৰ কৰ্মকুশলতা স্মৰণীয় হৈ ৰ'ব আৰু গান্ধী জয়ন্তী উদযাপন সমিতিয়ে বেছিমাৰী ৰত্ন বঁটা প্ৰদান কৰি তেওঁক আজি যি স্বীকৃতি প্ৰদান কৰিলে তাৰ বাবে আমি সকলো কৃতজ্ঞ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আমি বেছিমাৰী প্ৰেছ ক্লাবে যোৱা বছৰৰ পৰা এটা প্ৰয়াস আৰম্ভ কৰিছোঁ বৃহত্তৰ বেছিমাৰী অঞ্চলত বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক সামাজিক শৈক্ষিক ক্ষেত্ৰত অৱদান থকা ব্যক্তিসকল ইতিমধ্যে হয়তো কিছুমান আমাৰ পৃথিৱীৰ পৰা চিৰবিদায় লৈছে আৰু কিছুমান জীয়াই আছে কিন্তু আমি উঠি অহা প্ৰজন্মই এইবিলাকক চিনি নাপাওঁ সিহঁতৰ অৱদানৰ বিনিময়তে আজি এই বেছিমাৰী অঞ্চল ইমানখিনি আগুৱাই গৈছে বৃহত্তৰ বেছিমাৰী অঞ্চল বুলি ক'লে অসমৰ ভিতৰত এক লেখত ল'বলগীয়া এটা মানে এলেকা হয়তো আমি আজি যে এইটো পৰিচয় পাইছোঁ একমাত্ৰ সিহঁতৰ কাৰণেই পাইছোঁ যাতে ইতিহাসৰ পাতত এইবিলাক মানুহক মানে আমি স্মৰণ কৰিব পাৰোঁ বা আমি মনত ৰাখিব পাৰোঁ সেইটো প্ৰয়াসেৰে আমি বেছিমাৰী প্ৰেছ ক্লাবে যোৱা বছৰৰ পৰা এটা কাৰ্যসূচী লৈছোঁ বেছিমাৰী ৰত্ন বঁটা ভাৰত ৰত্নৰ আৰ্হিৰে আমি বেছিমাৰী ৰত্ন বঁটা এটা দিবলৈ প্ৰয়াস কৰিছোঁ আৰু আমি বেছিমাৰী অঞ্চলৰ হয়তো আগৰ মানুহবিলাকৰ পৰামৰ্শ অনুযায়ী বিভিন্ন মানুহৰ পৰা আমি পৰামৰ্শ লৈ আমাৰ এটা বাছনি কমিটি নিৰ্ধাৰণ কৰি আমি 3জনকৈ বৰণ্য ব্যক্তিক আমি এই বঁটা প্ৰদান কৰিছোঁ কৰি আহিম আৰু ভাল লাগিছে আমি নিজকে মানে গৌৰৱ অনুভৱ কৰিছোঁ যে বেছিমাৰীৰ হৈ মানে আগতে কাম কৰা বা বেছিমাৰী হিচাপে প্ৰতিষ্ঠিত কৰাত সিহঁতৰ অৱদান থকা ব্যক্তিসকলক আমি আজি স্বীকৃতি দিব পাৰিছোঁ আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ বেছিমাৰী ৰত্ন বঁটা 2024 প্ৰদান কৰা হৈছে একেসময়তে গান্ধী জয়ন্তী উদযাপন কৰা হৈছে আপুনি সম্পাদক কি ক'ব এই
এইবাৰ প্ৰথম নহয়, আমি যোৱা বৰ্ষতো এই অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। গান্ধী জয়ন্তী উপলক্ষে আমাৰ যোৱাবাৰ অনুষ্ঠানটো হৈছিলে। বেচিমেৰীৰ বৃহত্তৰ এলেকাটোৰ ভিতৰত অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক বিভিন্ন ক্ষেত্ৰত যিবিলাক অৰিহণা আগবঢ়াইছে সেইসকল লোকক স্বীকৃতি দিয়াৰ লক্ষ্যৰে আজি আমি বেচিমেৰী ৰত্ন বঁটা প্ৰদান কৰিছোঁ। কাকে প্ৰদান কৰা হ'ল? আজি 3জন ব্যক্তিক আমি বেচিমেৰী ৰত্ন বঁটা প্ৰদান কৰিছোঁ। এজন হৈছে চৰ্দাৰ নুৰুল ইছলাম আছিলে, তেখেত বেচিমেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ, আৰু এজন আছিলে হাসমত আলী, তেখেত বেচিমেৰী পাচলি বজাৰৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছিল। তেখেত নহ'লে আৰু পাচলি বজাৰ আজি নহ'লে হয়। গোটেই অসমৰ চুকে কোণে আজি যি পাচলি যায় বেচিমেৰী বজাৰৰ পৰা, এই গোটেইখিনিৰ আঁৰৰ মানুহ যিগৰাকী আছিলে তেখেত হৈছে হাসমত আলী। গতিকে তেখেতৰ অৱদানক আমি পাৰিব নোৱাৰোঁ। এই হেতুকে তেখেতৰ নামটো মৰণোত্তৰভাৱে এগৰাকী ব্যক্তিক দিয়া হৈছিলে। ব্ৰিটিছৰ পৰা যেতিয়া ভাৰত স্বাধীন হ'লে সেই সময়ত ইয়াতে যিহেতু কোনো ধৰণৰ বিদ্যালয় নাছিল, এজন আক্ষৰিক শিক্ষাৰে শিক্ষিত নোহোৱা স্বত্বেও এগৰাকী অশিক্ষিত ব্যক্তি, সেই ব্যক্তিজনে শিক্ষাৰ প্ৰতি যি অনুৰাগ দেখাই বিদ্যালয় প্ৰতিষ্ঠা কৰি বৃহত্তৰ এলেকাটোত শিক্ষাৰ এটা ধাৰা সৃষ্টি কৰিছিলে। সেইগৰাকী মহান ব্যক্তিক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আজিৰ দিনটোত। আৰু সেইগৰাকী ব্যক্তি যিহেতু আমাৰ মাজত আজি নাই, গতিকে তেওঁৰ যিখিনি কৰ্মৰাজি, তেওঁৰ যিখিনি অৱদান, সেইখিনিৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁক আমি মৰণোত্তৰভাৱে আজি তেখেতলৈ বেচিমেৰী ৰত্ন বঁটা প্ৰদান কৰিছোঁ। আশাবাদী আপোনালোক? আমি নিশ্চয় আশাবাদী। ইয়াৰ দ্বাৰা সমাজত যাতে আৰু সমাজৰ লগত জড়িত যাতে মানুহ আৰু সৃষ্টি হয়। সমাজত যদি সমাজৰ হৈ যদি মানুহ নাথাকে, যদি কাম নকৰে, সমাজৰ হিতৰ চিন্তা যদি নকৰে, তেতিয়াহ'লে সমাজ নচলে। হয়তো এনেকুৱা হয় যে কিছুমান মানুহ কৰ্মব্যস্ততাৰ কাৰণে হয়তো সমাজত সময় দিব নোৱাৰে, কিন্তু এনেকুৱা বহুত মানুহ আছে যিবিলাক নেকি নিস্বাৰ্থভাৱে নিজৰ স্বাৰ্থ পৰিত্যাগ কৰি পেলাই সমাজৰ হিতৰ কাৰণে তেওঁলোকে চিন্তা কৰে। গতিকে সেইবিলাক মানুহক আমি স্বীকৃতি দিয়াটো দৰকাৰ, সেইটো আমাৰ কৰ্তব্য। আৰু যদি এনেকৈ দিয়া নহয় তেতিয়াহ'লে সমাজখন একেবাৰে বিশৃংখল হৈ যাব। আৰু সমাজৰ প্ৰতি কাম কৰা, অৱদান আগবঢ়োৱা বা নিস্বাৰ্থভাৱে সমাজ সেৱা কৰা মানুহৰ মানে যিটো হেৰি এটা আছে, ধাৰা যিটো আছে, এইটো মানুহে বাদ দিব, সমাজৰ পৰা আঁতৰি যাব। গতিকে সমাজৰ বিশৃংখলতাৰ সৃষ্টি হ'ব। গতিকে মানুহবিলাকক যাতে আমি স্বীকৃতি দিব তাৰ লক্ষ্যৰে